এইকাৰণে এই যে দলৰ পৰা সজাগ হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই যে দলটো ব্যৱহাৰ কৰে, যেতিয়া ৰাজ্যসভাত ভোট লাগে তেতিয়া এই যে দলক ফোন কৰে, যেতিয়া নিৰ্বাচন জিকিব লাগে তেতিয়া এই যে দলৰ বিধায়কসকলক তেওঁলোকে অৱপদত সোমাই দিয়ে। সেইকাৰণে আজি অসমৰ ৰাইজক বাৰম্বাৰ বিশ্বাসঘাত কৰিছে এই দলে। আৰু যদি এই যে দলক সদায় চিৰকালৰ বাবে যদি অসমৰ পৰা বিলাই দিব পাৰে, এয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। যোৱা লোকসভা নিৰ্বাচনত ঐতিহাসিক ব্যৱধান 2 লাখ ভোটৰ ব্যৱধানত অসমৰ জনসাধাৰণ ধুবুৰী লোকসভাত ডক্টৰ হুছেইন ডাঙৰীয়া সদনত পঠাই দিলে। আৰু তেতিয়াৰ পৰা EIDF দলৰ আজি তেওঁলোকৰ দিনবোৰ বেয়া হ'বলৈ আৰম্ভ কৰে। আৰু সেইকাৰণে মই আশাবাদী যিদৰে EIDF দলটোক ঐতিহাসিক পৰাজয় আপোনালোকে যোৱা লোকসভা নিৰ্বাচনত দিলে, তাতকৈ আৰু দুগুণ বেছি ঐতিহাসিক ফলাফল এইবাৰ আপোনালোকে বিধানসভাত দিব আৰু আব্দুল ৰহিম আহমেদ ডাঙৰীয়া চেঙাৰ সমষ্টি বিধায়ক হিচাপে পঠাই দিব। আব্দুল ৰহিম আহমেদ ডাঙৰীয়া মোক মনত পৰে যে স্বয়ং মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ তেখেতৰ কংগ্ৰেছ দললৈ লৈ আনিছিল। তাৰ মানে বুজি পাওক যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আব্দুল ৰহিম আহমেদ ডাঙৰীয়াক কিমান ভাল পাইছিল, যাৰ ফলত লগে লগে তেওঁলোকে নিজৰ কাৰ্যকাল শেষ হৈ যোৱাৰ পিছত কংগ্ৰেছ দলত সোমাই লৈ তেখেতৰ বিধানসভাত টিকেট দিলে। আৰু আজি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ হৈ মই আনন্দিত হৈছো যে পুনৰবাৰ আব্দুল ৰহিম আহমেদ ডাঙৰীয়াক বিধানসভাত পঠাবলৈ হ'লে আজি মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে আজি তেখেতৰ নিৰ্বাচনী প্ৰচাৰ কৰিব লাগিব। কিন্তু ইয়াত উপস্থিত থকা সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছো যে কংগ্ৰেছ দলৰ ভিতৰত আমি কেতিয়াও ব্যক্তি কেন্দ্ৰিক ৰাজনীতি কৰিবলৈ বিচৰা নাই, আমি প্ৰাৰ্থী কেন্দ্ৰিক ৰাজনীতি কৰিবলৈ বিচৰা নাই। এই কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা দল। আমি ব্ৰিটিছৰ লগত যুঁজিছো, অসমৰ ভিতৰত আলফা গুলি খাইছো, অসমৰ ভিতৰত বিভিন্ন বেয়া সময় আমি পাৰ কৰি গৈছো। আমি কোনো পাৰ্টি কেন্দ্ৰিক ৰাজনীতি নকৰো। কিন্তু যেতিয়া আমাৰ দলৰ নেতৃত্ব এটা সিদ্ধান্ত লৈ অনুশাসন পালন কৰি দলৰ কাৰণে কয় ভাৰতশীল লৈ চাই আমি নিৰ্বাচনত এই কংগ্ৰেছ দলটোক জিকাবলৈ হ'লে আপ্ৰাণ চেষ্টা কৰিব লাগিব। আমি সকলোৱে মিলি জুলি আমি কংগ্ৰেছৰ বিধায়কসকলৰ সংখ্যা বৰপেটা জিলাৰ ভিতৰত আমি বৃদ্ধি কৰিব লাগিব। আৰু যিদৰে আমাৰ নেতৃত্ব হৈছে জাতীয় পৰিষদ দলৰ লগত, CPM দলৰ লগত, আজি মই মনোৰঞ্জন তালুকা ডাঙৰীয়া নিৰ্বাচনী সভা কৰোঁ, সৰ্বসমষ্টি দলতাক দেখা পালো যে মিত্ৰতা মাত্ৰ আমাৰ দলৰ নেতৃত্বৰ মাজত হৈ থকা নাই। আজি মিত্ৰতা প্ৰতিটো সমষ্টি আমাৰ বিভিন্ন দলৰ কৰ্মীসকলৰ মাজত হৈছে। সেইকাৰণে মই 100% নিশ্চিত বৰপেটা জিলাত প্ৰত্যেক বিধানসভা সমষ্টি বিৰোধী ঐক্যবদ্ধ প্ৰাৰ্থী জিকিবলৈ গৈ আছে। তাৰ পিছত আমি বাৰম্বাৰ যে নতুন বৰ অসমৰ আমি কল্পনা কৰিছো, এই নতুন বৰ অসমত আমি কোনকেইটা কাম ওপৰত আমি প্ৰাথমিকতা দিম। আমাৰ প্ৰথম কামটোৱে হ'ল ভূমি, প্ৰথম কামটোৱে হ'ব মাটি। এইখন চৰকাৰ বিজেপি চৰকাৰ আজি দুখীয়া মানুহক মাটি পট্টা দিয়া কথা কৈছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকে সকলৰ মাটি লাহে লাহে আদানী আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিব আৰম্ভ কৰিছে। আৰু যদি অসমৰ ভিতৰত কিছু মাটি বাকী থাকি যায় তেতিয়া মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰ এই মাটিৰ ওপৰত দখল কৰিবলৈ চেষ্টা কৰে। 12,000 বিঘা মুখ্যমন্ত্ৰী। ইয়াৰ আগতে কেতিয়াবা শুনিছেনে অসমৰ ৰাজনৈতিক ইতিহাসত কোনোবা 12,000 মুখ্যমন্ত্ৰী দেখা পাইছেনে? দেখা পাইছে নেকি? আজি আমি প্ৰথমবাৰ বাবে 12,000 বিঘা মুখ্যমন্ত্ৰী দেখা পাইছো। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত
আমি কোনো মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ বাবে নহয়, কোনো মন্ত্ৰী বা বিধায়কৰ পৰিবাৰৰ বাবে নহয়, চেংৰা অঞ্চলত ভূমিহীন মানুহবোৰ কেনেদৰে ভূমি দিয়া যায় তাৰ বাবে আমি বিশেষ ব্যৱস্থা কৰিছোঁ। যিসকলৰ একচনীয়া পট্টা একচনীয়া হৈ আছে, বহু সময়ৰ ভিতৰত আমি কেনেদৰে ন্যায়ী পট্টা কৰিব পাৰোঁ তাৰ বাবে বিশেষ গুৰুত্ব আমাৰ চৰকাৰে ল'ব। আজি আমি বিচাৰোঁ যে আমাক সমাজৰ কল্যাণৰ বাবে চিন্তা কৰিব লাগিব, আৰু সমাজৰ কল্যাণৰ ওপৰত চিন্তা কৰিবলৈ হ'লে শিক্ষাৰ ওপৰত জোৰ দিব লাগিব। বৰ্তমান চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি দিছে। আজি শিক্ষাৰ জগতত ল'ৰা ছোৱালীবোৰ যে মেট্ৰিক পৰীক্ষা দিবলৈ পৰা নাই, বিভিন্ন কাৰণৰ বাবে সেই কথা চোৱা নাই। আমাৰ চৰকাৰ আহিলে আমাৰ অসমীয়া দুখীয়া অঞ্চলত কেনেদৰে ল'ৰা ছোৱালীবোৰ দূৰ দূৰৰ স্কুলৰ বাবে অহা যোৱা কৰিবলৈ বাবে আমি বিনামূলীয়া বাছ আমি দিব পাৰোঁ, তেনেকুৱা এটা ব্যৱস্থা আমি হাতত ল'বলৈ গৈছোঁ। আজি যুৱকসকলে কয় কি দাদা আমি গম পাই গৈছোঁ কি যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়ালৈকে জুবিন দাক কেতিয়াও ন্যায় নাপায়। আমি কথা দিছোঁ আমাৰ চৰকাৰ অহাৰ পিছত 100 দিনৰ ভিতৰত আমি জুবিন দাক আমি ন্যায় দিম। এইখন চৰকাৰ মাত্ৰ দিশপুৰত থকা ডাঙৰ ডাঙৰ উদ্যোগপতিৰ বাবে চিন্তা কৰে, ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে চিন্তা কৰে।